কলচীয়া পত্ৰ 1 অধ্যায়। কলচীয়াসকলৰ প্ৰতি প্ৰেমৰ নমস্কাৰ। ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীশুৰ নিযুক্ত পাচনি পৌল আৰু তিমথিয় ভাই, কলচীত থকা খ্ৰীষ্টীত বিচাৰী ভাই আৰু পবিত্ৰ লোকসকলৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনাওঁ। আপোনালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ। আমি শুনিবলৈ পালোঁ যে খ্ৰীষ্ট যীশুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোকসকলৰ প্ৰতি যি প্ৰেম আছে, সেইদৰে আপোনালোকৰ কাৰণেও আশা ধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে। আপোনালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তা ৰূপ সত্যতাৰ বাবে প্ৰথমে শুনিলে, আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই সেই শুভবাৰ্তা আপোনালোকৰ মাজত যেনেকৈ গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে। সেইবোৰ আপোনালোকে আমাৰ প্ৰিয় সদা ইপ্ৰাফাৰ পৰাই শিকিলে। তেখেত আমাৰ কাৰণে খ্ৰীষ্টীয়ৰ বিশ্বাসী পৰিচাৰক, আৰু পবিত্ৰ আত্মাৰ গুণত আপোনালোকৰ যি প্ৰেম আছে তাক তেখেতে আমাৰ আগত প্ৰকাশ কৰিলে। খ্ৰীষ্টৰ মহিমা আৰু পৰিত্ৰাণ সাধক কাৰ্য। এইকাৰণে এই কথা শুনা দিনৰে পৰা আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলোঁ। আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ত্বজ্ঞানেৰে পৰিপূৰ্ণ হওক। আমি এনেধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে সকলোভাৱে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন যাপন কৰে আৰু তেওঁৰ সেই তত্ত্বজ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়। আমি নিবেদন কৰোঁ যে আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিবন্ত হয়। আমি নিবেদন কৰোঁ আৰু আনন্দৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোকসকলৰ যি অধিকাৰ পোহৰত আছে সেই অধিকাৰৰ অংশীদাৰ হ'বলৈ যোগ্য কৰিলে। তেওঁৱে আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰণ কৰি থলে। তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে। সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি, তেওঁ গোটেই সৃষ্টিৰ প্ৰথম জাত, কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য বস্তু আছে সেই সকলোবোৰ তেওঁতে সৃষ্ট হ'ল। সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ'ল। তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰে নিয়ন্ত্ৰণত আছে। তেওঁৱেই হৈছে তেওঁৰ শৰীৰৰ স্বৰূপ মণ্ডলীৰ মূৰ। তেওঁৱেই প্ৰাথমিক প্ৰাধিকাৰী। তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথম জাত। এইকাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হয়। সেইকাৰণে ঈশ্বৰে আনন্দেৰে সিদ্ধান্ত ল'লে যে তেওঁত সকলো সম্পূৰ্ণতা বাস কৰা উচিত, আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে। পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে। আপোনালোকে পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা লোক আছিল। তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী ৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে। আপোনালোকে যি শুভবাৰ্তা শুনিছে তাতে যদি বিশ্বাস কৰি থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে সেই আশাৰ মূলৰ পৰা যদি আঁতৰি নাযায়, তেনেহ'লে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব, আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে। মই পৌল, এই শুভবাৰ্তাৰ এজন দাস। এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখ ভোগ তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে সেইখিনি মই তেওঁৰ শৰীৰৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ। সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰি বাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ। সেই নিগুৰ তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে। ঈশ্বৰে তেওঁৰ মূল্যৱান মহিমাময় নিগুৰ তত্ত্ব অনা ইহুদীসকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে। সেই নিগুৰ তত্ত্ব সকলো লোকৰ কাৰণে, আৰু সেই নিগুৰ তত্ত্ব হ'ল স্বয়ং খ্ৰীষ্ট, যিজন আপোনালোকৰ মাজত আছে। তেওঁৱেই আমাৰ গৌৰৱৰ আশা। সেইজন তেওঁৱেই যিজনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ। আমি প্ৰত্যেকজনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ, যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোকৰূপে উপস্থিত কৰিব পাৰে। তেওঁৰ কাৰ্যসাধক শক্তিৰে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে। সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ। কলচীয়া পত্ৰ 2 অধ্যায়। আপোনালোকক সহায় কৰাৰ কাৰণে মই কিমান কঠোৰ
প্ৰতিকূল অৱস্থা মুখামুখি হৈছোঁ সেই বিষয়ে আপোনালোকে জনাটো মই বিচাৰোঁ। যিসকল লাইডিকিয়াত আছে আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই সেইসকলৰ বাবেও মোৰ যুঁজ হৈ আছে। মই বিচাৰোঁ তেখেতসকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেতসকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধৰণত ধনী হ'বৰ বাবে যেন ঈশ্বৰৰ নিগুৰ তত্ত্ব জানে। সেই নিগুৰ তত্ত্বই হ'ল খ্ৰীষ্ট। সেই খ্ৰীষ্টতে জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে। কোনেও যেন আপোনালোকক প্ৰলোভন বাক্যৰে নুভুলায়, এইকাৰণে মই এইবোৰ কথা কৈছোঁ। আৰু মই শাৰীৰিকভাৱে উপস্থিত নাথাকিলেও আত্মাৰে আপোনালোকৰ লগত আছোঁ। আনন্দ কৰি আপোনালোকৰ সুৰীতি আৰু খ্ৰীষ্টত আপোনালোকৰ বিশ্বাসৰ যি অললতা সেয়া চাই আছোঁ। এতেকে আপোনালোকে খ্ৰীষ্ট যীশুক যেনেকৈ গ্ৰহণ কৰিলে তেনেকৈ তেওঁতে জীৱন যাপন কৰক। তেওঁতে দৃঢ় ৰূপে শিপা ধৰি তেওঁত গঠা হৈ যেনেকৈ শিক্ষা পাইছিল তেনেকৈ বিশ্বাসত থিৰ হৈ থাকক আৰু ধন্যবাদত উপচি পৰক। বিশ্বাস আৰু সদাচৰণত ধীৰে থাকিবলৈ উদগনি। কোনোৱে যেন আপোনালোকক দৰ্শন বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এইকাৰণে সাৱধান হ'ব। এইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ খ্ৰীষ্টীয়ৰ অনুৰূপ নহয়, কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে। যিজন সকলো আধিপত্য আৰু ক্ষমতাৰ মূল, তেওঁতে আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে। তেওঁতে আপোনালোক বিনাশেৰে কৰা চূৰ্ণত মাংসময় শৰীৰৰ বস্ত্ৰস্বৰূপে হুলুকাই পেলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চূৰ্ণতেৰে চূৰ্ণত হ'ল। বাপ্তিস্মত আপোনালোক তেওঁৰে সৈতে মৈদামত থোৱা হ'ল আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ'ল। আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচূৰ্ণতত মৃত আছিল তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে। আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে। আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰখন আমাৰ বিপক্ষে আছিল সেইখন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই সেইখন দূৰ কৰিলে। তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে আৰু তেওঁলোকক মুকলিভাৱে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি তেওঁ বিজয়ৰ শুভযাত্ৰাত তেওঁলোকক চালিত কৰিলে। এতেকে কোনে আপোনালোকক ভোজনত বা পাণ কৰাত বা উৎসৱত বা 9 জুনত বা বিশ্ৰামবাৰৰ কথাত বিচাৰ নকৰক। এই সকলো ভাবি বিষয়ৰ চাহ মাথোন, কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট। কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূতসকলক কৰা সেৱা কাৰ্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হ'বলৈ নিদিবা। এনে লোকসকলে নানা দৰ্শনৰ কথাত প্ৰভাৱিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গৰ্বিত হয়, কিন্তু সংস্পৰ্শ আৰু বান্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যিজনৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে। যদি আপোনালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিল, তেনেহ'লে কিয় জগতৰ বিশ্বাসত জীৱন যাপন কৰি বহিভূত হৈ আছে? সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবা। লোকসকলৰ বাবে এই আজ্ঞা আৰু শিক্ষা সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰণেহে হৈছে। এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়। কলচীয়া পত্ৰ 3 অধ্যায়। এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ'ল, তেনেহ'লে য'ত ঈশ্বৰৰ সোঁহাতে খ্ৰীষ্ট বহি আছে সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক। ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব, কিয়নো আপোনালোকৰ মৃত্যু হ'ল আৰু ঈশ্বৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে। আমাৰ জীৱনস্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া তেওঁৰ সৈতে আপোনালোকো প্ৰতাপত প্ৰকাশিত হ'ব। এতেকে আপোনালোকে পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওক। নিজ নিজ অংগ প্ৰত্যংগ স্বৰূপ যি ব্যভিচাৰ, অসুচিতা, কামাভিলাষ, সুঅভিলাষ আৰু লোভ, যেনে মূৰ্তি পূজা, এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তানসকলৰ ওপৰলৈ আহে। পূৰ্বতে আপোনালোকে যেতিয়া এইবোৰত জীয়াই আছিল তেতিয়া আপোনালোকেও এইবোৰত চলিছিল, কিন্তু এতিয়া ক্ৰোধ, খং, সুঅভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন এইবোৰ দূৰ কৰক। ইজনে সিজনক মিছা কথা নক'ব, কিয়নো আপোনালোকে তাৰ কৰ্মৰ সৈতে সেই আগৰ পুৰুষক হতাভ্ৰষ্টস্বৰূপে হুলুকাই পেলালে। আৰু যি নিজ সৃষ্টিকৰ্তাৰ প্ৰতিমূৰ্তিৰ দৰে তত্ত্বজ্ঞানৰ কাৰণে নতুন কৰোৱা হৈ আছে, সেই নতুন পুৰুষক বস্ত্ৰস্বৰূপে পিন্ধিলে। এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চূন্নত বা অচূন্নত,
অসভ্য লোক, স্কুটীয়, দাহ, স্বাধীন এনে কোনো থাকিব নোৱাৰে। কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে। এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোকসকলৰ যি উপযুক্ত, সেইমতে দয়া, স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰ সহিষ্ণুতা এই সকলোকে পিন্ধক। আপোনালোক পৰস্পৰৰ সহনীয় হওক, ইজনে সিজনৰ প্ৰতি দয়ালু হওক, আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দুখ দিয়াৰ কাৰণ থাকে তেনেহ'লে পৰস্পৰে ক্ষমা কৰক, কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে আপোনালোকেও তেনেকৈ ক্ষমা কৰক। এই সকলোৰে ওপৰত প্ৰেমত থাকক, ই সৰ্বসিদ্ধিৰ বান্ধনি। এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৃতিত্ব কৰক। আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ'ল আৰু কৃতজ্ঞ হওক। খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক। আৰু আপোনালোকে যি কৰিব পাৰে সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক সকলোকে প্ৰভু যীশুৰ নামত কৰক আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। সেই ভাৰ্যাসকল আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক, কিয়নো এয়ে প্ৰভুৰ মতে উচিত। সেই পুৰুষসকল আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব। সেই সন্তানসকল আপোনালোকে সকলো বিষয়তে পিতৃ মাতৃৰ আজ্ঞাধীন হওক, কিয়নো প্ৰভুত সেয়ে সন্তোষজনক। সেই পিতৃসকল আপোনালোকে নিজ নিজ সন্তানসকলক অনুচিত কৰি নাথাকিব, যাতে তেওঁলোক যেন নিৰাশ নহয়। সেই দাসসকল আপোনালোকে সকলো বিষয়তে মাংস সম্বন্ধীয় নিজ নিজ প্ৰভু সকলৰ আজ্ঞাধীন হওক। আপোনালোকৰ চকুৰ সন্মুখত মানুহৰ সন্তোষজনক নহয়, কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি তেওঁলোকৰ সেৱা কৰক। আপোনালোকে যি কৰে সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিতে সৈতে কৰক। আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে। আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱা কৰ্ম কৰক, কিয়নো যিজনে অন্যায় কৰে তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতিত্ব নাই। কলচীয়া পত্ৰ 4 অধ্যায়। হে প্ৰভুসকল, আপোনালোকে নিজ দাসসকলৰ প্ৰতি যি ন্যায় আৰু সাম্য সেয়ে তেওঁলোকক দিয়ক, আৰু জানক যে স্বৰ্গত আপোনালোকৰ এজন প্ৰভু আছে। আপোনালোকে প্ৰাৰ্থনাত লাগি থাকক আৰু ধন্যবাদেৰে সচেতন থাকিব। আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে খ্ৰীষ্টৰ যি নিগুৰ তত্ত্বৰ কাৰণে আমি বন্ধ হৈ আছো সেই নিগুৰ তত্ত্ব ক'বলৈ ঈশ্বৰে যেন আমাৰ বাবে বাক্যৰ দুৱাৰ মেলি দিয়ে। আৰু প্ৰাৰ্থনা কৰক যাতে মই যিদৰে কোৱা উচিত সেইদৰে যেন স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ। বাহিৰৰ লোকৰ প্ৰতি জ্ঞানেৰে আচৰণ কৰিব আৰু সময়ক জ্ঞানেৰে ব্যৱহাৰ কৰিব। আপোনালোকৰ বাৰ্তালাপ যেন সদায় অনুগ্ৰহযুক্ত হৈ থাকক আৰু আশ্বাসযুক্ত লোনৰ দৰে। কোনজনক কেনেকৈ উত্তৰ দিব লাগে সেই বিষয়ে যেন আপোনালোকে জানি লওক। শেষ কথা, দুখীকে আপোনালোকক মোৰ বিষয়ে সকলো কথা জনাব। তেওঁ প্ৰভুৰ এজন প্ৰিয় ভাই, বিশ্বাসী পৰিচাৰক আৰু এজন সখদা। মই তেওঁক নিৰ্দিষ্ট কৰি আপোনালোকৰ তালৈ পঠিয়ালোঁ, যাতে আপোনালোকে আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে। আৰু তেওঁৰ লগত উনিচিমক, যিজন আপোনালোকৰে বিশ্বাসী আৰু প্ৰিয় ভাই, তেওঁকো পঠিয়ালোঁ। তেওঁলোকে ইয়াৰ সকলো কথা আপোনালোকক জনাব। মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাছ আৰু বাৰ্ণবাৰ কুটুম মাৰ্ক, তেওঁৰ বিষয়ে আপোনালোকে যদি এইদৰে লিখা আদেশ পত্ৰ পায় তেনেহ'লে গ্ৰহণ কৰিব। যদি তেওঁ আপোনালোকৰ তালৈ যায় গ্ৰহণ কৰিব। আৰু যীশু যাক জুষ্ট বোলে, এওঁলোকে আপোনালোকক মংগলবাদ কৰিছে। এওঁলোক চূণত হোৱা লোক আৰু কেৱল এওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ কাৰণে মোৰ সহকাৰী। এওঁলোক মোৰ শান্তিজনক হ'ল। ইপ্ৰাফাই আপোনালোকক মংগলবাদ জনাইছে। তেওঁ আপোনালোকৰ মাজৰ এজন আৰু খ্ৰীষ্ট যীশুৰ দাস। তেওঁ সদায় প্ৰাৰ্থনাৰে আপোনালোকৰ পক্ষে প্ৰাণপণ কৰিছে, যাতে আপোনালোকে ঈশ্বৰৰ সকলো ইচ্ছাৰ সিদ্ধ আৰু নিশ্চয়কৈ স্থিৰে থাকে। কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে তেওঁ আপোনালোকৰ আৰু লাইদেকিয়া আৰু হীৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে। লোক নামৰ প্ৰিয় চিকিৎসক আৰু ডিমায়ো আপোনালোকক মংগলবাদ কৰিছে। লাইদেকিয়া থকা ভাইসকলক মুছফাক আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীক মংগলবাদ দিব। আপোনালোকৰ তাত এই পত্ৰ পাঠ কৰা হ'লে লাইদেকিয়াত থকা মণ্ডলীটো যেন পাঠ কৰা হয় এনে চেষ্টা কৰিব। আৰু লাইদেকিয়াৰ পৰা যি পত্ৰ পাব সেই পত্ৰ আপোনালোকেও পাঠ কৰিব। আক্ষিপক এই কথা ক'ব, আপুনি প্ৰভুত যি পৰিচৰ্যা পদ পালে সেয়া সিদ্ধ কৰিবৰ কাৰণে তালৈ সাৱধান হ'ব। মোৰ এই মংগলবাদ
মই পৌলে নিজ হাতেৰে লিখিলোঁ। আপোনালোকে মোৰ শিকলিৰ বন্ধন সুসৰিব। আপোনালোকৰ লগত অনুগ্ৰহ থাকক।